এই 11টা বছৰ সম্পূৰ্ণৰূপভাৱে সেৱা সুশাসন আৰু গৰীবৰ অৰ্থে এই চৰকাৰখনে কাম কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আদৰ্শ যে অন্তোদয়া মানে সমাজত বসবাস কৰা আৰ্থিকভাৱে দুৰ্বল যিজন শেষৰ ব্যক্তি সেইজনৰ যেতিয়ালৈকে উন্নয়ন নহয় আমি অহৰহভাৱে সমাজত কাম কৰি থাকিম আৰু সেই নিমিত্তে বা সেই অৰ্থেই এই 11টা বছৰ সম্পূৰ্ণ এক সেৱা সুশাসন আৰু গৰীবৰ বাবে কল্যাণৰ বাবে এই চৰকাৰখনে কাম কৰি গৈছে। তাৰ উদাহৰণ মই আপোনালোকক কেইটামান দিব বিচাৰিছোঁ। প্ৰায় 81 কোটি মানুহে বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানে যে কৰোনা যেতিয়া আহিছিল প্ৰায় বিশ্বতে কেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু সেই সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক পদক্ষেপেৰে ভাৰতবাসীক তেওঁ সুকলমে ৰাখিলে। অকল সেয়ে নহয়, যিসকল আৰ্থিকভাৱে গৰীব দুখীয়া মানুহ আছিল তেওঁলোকৰ বাবে বিনামূলীয়া চাউলকে ধৰি বিভিন্ন ভেকচিনেশ্যনকে ধৰি বিভিন্ন সা সুবিধা কৰি দিছিলে। তাৰ লগতে প্ৰায় 4 কোটি গৃহ নিৰ্মাণ কৰা হৈছিল। জল জীৱন মিছনৰ অধীনত 16 কোটি গ্ৰাম্য পৰিয়ালে পানী পাবলৈ সক্ষম হৈছিল। অকল সেয়ে নহয়, প্ৰায় 61 কোটি মানুহে বীমা যোজনা, প্ৰধানমন্ত্ৰীৰ যিটো বীমা যোজনা সেই যোজনাৰ পৰা লাভ পাবলৈ সক্ষম হৈছিল। আৰু ঠিক সেনেদৰে কৃষকসকলৰ বাবে কাম কৰিছিল। আপোনাৰ নাৰী শক্তি, নাৰীসকলৰ বাবে 33% আসন সংৰক্ষণৰ এই চৰকাৰখনে পাৰ্লিয়ামেণ্টত ব্যৱস্থা কৰিছে। তাৰ বাহিৰেও লাখপতি বাইদেউ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু আমাৰ ৰাজ্য চৰকাৰখনো অৰুণোদয় দ্বাৰা যিসকল কিছুমান মানুহ, যিবিলাক বিধৱা মানুহ বা বিভিন্ন কাৰণত বিয়া হৈ বেলেগকৈ থাকিব লগা হৈছিল, এনে মহিলা আৰু বৃদ্ধসকলক সকলোকে সকাহ দিয়াৰ বাবে কিছু প্ৰয়াস কৰিছে। আৰু চবতকৈ ডাঙৰ কথা, মধ্যবিত্ত শ্ৰেণীৰ বাবে এইবাৰ 12 লাখ পৰ্যন্ত ইনকাম টেক্স যিটো ৰেহাই দিছে সেইটো এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰতবাসীৰ বাবে। যুৱ শক্তিৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি, আমাৰ শিক্ষানীতি তাহানিতে ব্ৰিটিছে দি থৈ যোৱা শিক্ষানীতিতে আমাৰ চলি আছে। অত বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নিউ এডুকেশ্যন পলিচি দ্বাৰাই ছাত্ৰ সমাজক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ লগতে 16খন এইমছ, 1,09,963খন মেডিকেল কলেজ, 7খন IIT, 8খন IIM, 490খন বিশ্ববিদ্যালয় এই চৰকাৰখনৰ অধীনত ভাৰতবৰ্ষত হৈছে। তাৰ উপৰিও আপুনি যি স্বাস্থ্য সেৱা, আয়ুষ্মান ভাৰতৰ অধীনত প্ৰায় 66 কৰোৰ লোকে 6 লাখ পৰ্যন্তৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আজি দেশত মুঠ 23খন এইমছ আৰু 2046খন চিকিৎসা মহাবিদ্যালয় আছে। আপুনি 2014 চনৰ আগত যদি চায় আৰু আজি পৰিৱেশ সম্পূৰ্ণ এক সলনি। আজি ভাৰতবৰ্ষৰ বিশ্বৰ 4ৰ্থ অৰ্থনীতি আৰু ই 3য় অৰ্থনীতিৰ পদাৰ্পণ কৰিবলৈ গৈ আছে। জাপানৰ নিচিনা দেশক আমি পিছ পেলাই 4ৰ্থ আমি লাৰ্জেষ্ট ইকনমি। কৰোনা সময়ত বিশ্বত অৰ্থনীতি তছবছ হৈ গৈছিল, কিন্তু ভাৰতৰ অৰ্থনীতি সুস্থিৰভাৱে জীয়াই ৰাখিবলৈ সক্ষম হৈছিল মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত।
ইয়াত খুব বহুত দীঘলীয়াকৈ আছে আমি আপোনালোকক এটা কপি দিম মই খালি সংক্ষেপতে কিছু কথা কৈ গৈছোঁ অকল সেয়ে নহয় আজি ভাৰতবৰ্ষৰ বিশ্বই ভাৰতবৰ্ষৰ মুখলৈ চায় সিদিনা যেতিয়া নিৰীহ লোকত পেহেলগামত হত্যা কৰিছিল টেৰৰিষ্টে তাৰ প্ৰত্যুত্তৰ সিন্দুৰ অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা ভাৰতবৰ্ষই কেনেকৈ দিলে এইটো বিশ্ববাসীয়ে দেখিছে আৰু আজিৰ তাৰিখত বিশ্ববাসীয়ে ভাৰতবৰ্ষক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে এক বৃহৎ শক্তি হিচাপে অকল সেয়ে নহয় ব্যৱসায়িক ক্ষেত্ৰতো ইজ অফ ডুইং বিজনেছ বেপাৰীসকলে যাতে সহজে ব্যৱসায় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আন্তঃগাঁথনি আপুনি সেই আগৰ ৰাস্তা ঘাট চাওক এতিয়া ৰাস্তা ঘাট চাওক আজি অসমৰ ক্ষেত্ৰত সম্পূৰ্ণ এক আপুনি টেৰৰিষ্ট মুক্ত বুলি ক'লেও ভুল নহ'ব মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে যেনেধৰণৰ সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ই অতুলনীয় মোদী ডাঙৰীয়াই সদায় কয় অষ্টলক্ষ্মী অষ্টলক্ষ্মী এটা সময়ত আমি ডাবল ট্ৰেক অফ বিজি ৰেলৱে ট্ৰেক আমি আন্দোলন কৰিছিলোঁ ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে ট্ৰেক আমি আন্দোলন কৰিছোঁ আজি আন্দোলন নকৰাকৈ আমি সেইবিলাক পাবলৈ সক্ষম হৈছোঁ আমি শৰাইঘাটৰ আমি ব্ৰিজৰ আমি পাবলৈ আন্দোলন কৰিব লগা হৈছিল আমি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নৈ পাবলৈ আমি ৰিফাইনাৰী পাবলৈ আন্দোলন কৰিব লগা হৈছিল অসমে আজিৰ তাৰিখত কিমানখন ব্ৰিজ আছে মোক ফটককৈ সুধিলে মই উত্তৰ দিব নোৱাৰিম আজিৰ তাৰিখত আপোনালোকে গম নাপায় যেতিয়া উদ্বোধন হয় তেতিয়াহে গম পায় যে এইখন ব্ৰিজ উদ্বোধন হ'ল ৰিফাইনাৰী NRL 3 গুণ বৃদ্ধি কৰিলে গতিকে এনেধৰণৰ সকলো দিশতে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্নয়নৰ যি হাৰ বহাইছে ই সঁচাই অতুলনীয় আৰু নৰ্থ ইষ্ট বিশেষভাৱে লাভ হৈছে অকল সেয়ে নহয় আপুনি পৰিৱেশৰ ক্ষেত্ৰতো গছ গছনি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি গিনিজ বুক অফ ৰেকৰ্ডছত আমি ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ গছ ৰোৱাৰে বিহুক আমি বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ সিদিনা আমাৰ চাহ বাই ভনীহঁতৰ যি নৃত্য সেই নৃত্যটো আমি কেনেধৰণে বিশ্বৰ আগত দাঙি ধৰিছোঁ এতিয়া বাগৰুম্বা প্ৰায় 10,000 মানুহক লৈ পেলাই বাগৰুম্বাও এক কৰাৰ প্ৰয়াস কৰিছে